নমস্কাৰ পশ্চিমবংগৰ হিমন্ত শুভেন্দু অধিকাৰী আৰু মমতা বেনাৰ্জী অৰ্থাৎ তৰুণ গগৈ যেন মমতা বেনাৰ্জী অভিষেক বেনাৰ্জী যেন গৌৰৱ গগৈ কিন্তু কেনেকৈ কি সম্পৰ্ক হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শুভেন্দু অধিকাৰী কি সম্পৰ্ক তৰুণ গগৈৰ সৈতে মমতা বেনাৰ্জীৰ কি সাদৃশ্য আছে গৌৰৱ গগৈ আৰু মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীৰ নমস্কাৰ এই বিশেষ বিষয়টোলৈ ষ্টুডিঅ'ত মই ৰাজীৱ গগৈ স্পষ্ট হ'ল যে শুভেন্দু অধিকাৰীয়ে হ'ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী বিজেপি চৰকাৰ প্ৰথমবাৰৰ বাবে গঠন কৰিছে মুখ্যমন্ত্ৰী হ'ব কিন্তু তাৰ প্ৰাক্ষণত আমি এই কথাটো কিয় উলিয়াইছো আপোনালোকক আমি দেখুৱাব বিচাৰিছো তথ্য সহকাৰে যে হিমন্ত বিশ্ব শৰ্মা আৰু শুভেন্দু অধিকাৰীৰ কি সাদৃশ্য আছে আমি ঘূৰি যাব লাগিব প্ৰায় 1.5 দশক পূৰ্বলৈ 2011 চন তৃতীয়বাৰৰ বাবে শাসনলৈ আহিছিল কংগ্ৰেছ দল তৰুণ গগৈ মুখ্যমন্ত্ৰী হ'ল কিন্তু ঠিক সেই 11 চনৰ অসমৰ বিধানসভা নিৰ্বাচনৰ আগে পাছে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত দেখিবলৈ পোৱা গ'ল গৌৰৱ গগৈৰ আবিৰ্ভাৱ যদিওবা তেওঁ সেই সময়ত প্ৰত্যক্ষভাৱে ৰাজনীতিত যোগদান কৰা নাছিল কিন্তু সেয়া ৰাজনীতিত যোগদানৰ যেন যুঁজা চলিছিল আৰু 2001 চনৰ পৰা মুখ্যমন্ত্ৰী সেই সময়ৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ছাটোৰ দৰে লাগি থকা হিমন্ত বিশ্ব শৰ্মাই হয়তো ভাবিছিল যে পৰৱৰ্তী তৰুণ গগৈ উত্তৰসূৰী হিচাপে তেওঁ মুখ্যমন্ত্ৰীৰ আসনখন দখল কৰিব কিন্তু গৌৰৱ গগৈৰ ৰাজনৈতিক প্ৰেক্ষাপটত আবিৰ্ভাৱ হোৱাৰ লগে লগে তৰুণ গগৈৰ ব্লু আইড বয় হিমন্ত বিশ্ব শৰ্মাৰ কৰবাত যেন তেওঁৰ আশা নিৰ্বাপিত হ'ল লগে লগে দুয়োৰে মাজত দূৰত্ব বাঢ়িল আৰু আৰম্ভ হ'ল বহু চৰ্চিত বিসম্বাদ বহু বিষয়টো গৈ দিল্লী পালেগৈ সংখ্যাৰ দিশাৰে বিধায়কৰ সংখ্যাৰ দিশাৰে নিজৰ শক্তি দেখুৱালে হিমন্ত বিশ্ব শৰ্মাই কিন্তু গান্ধী পৰিয়ালৰ আশীৰ্বাদত তৰুণ গগৈ চকীখন বাছিল আৰু কিছুদিন তাপ মাৰি থাকিলে হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত 2015 চনত যোগদান কৰিলে নিজৰ অনুগত বহু সংখ্যক বিধায়কক লৈ ভাৰতীয় জনতা পাৰ্টিত অমিত শাহৰ ঘৰত অমিত শাহৰ উপস্থিতিত আৰু কি হ'ল তাৰ পিছত 2016 চনত সৰ্বানন্দ সোণোৱালৰ লগত লগ লাগি হিমন্ত বিশ্ব শৰ্মাই অসমত বিজেপিৰ জয় জয়কাৰ অৱস্থা কৰিলে সেই সময় সেই 2016ত নায়ক দুইজনেই আছিল সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা কিন্তু 2021ত কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ যাদুৰ বলত অসমত বিজেপিৰ চৰকাৰ আহিল আৰু এইবাৰ 2026ত হিমন্ত বিশ্বৰ যাদুৱে যেন বহু ক্ষেত্ৰত মোদী আৰু অমিত শাহৰ যাদুকো চেৰাই থৈ গ'ল আৰু অসমত এতিয়া বিজেপিৰ জয় জয়কাৰ ইয়াৰ ফলত কি হ'ল তৰুণ গগৈ পুত্ৰমোহৰ ফলত কংগ্ৰেছৰ ৰাজনৈতিক বিপৰ্যয় ইমানেই বিপৰ্যয় হ'ল যে কঁকাল ভাঙি পৰিল আৰু উঠিব নোৱাৰাকৈ অনাগত কিমান দিনত উঠিব সেয়া হয়তো ক'ব নোৱাৰি অথচ এইজন হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ সোঁহাত স্বৰূপ আছিল প্ৰতিটো কাম তৰুণ গগৈ হয়তো হিমন্ত বিশ্ব শৰ্মাক নুসুধাকৈ সেই সময়ত কৰা নাছিল বুলি কয় কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ যি ধৰণৰ ৰাজনৈতিক আশা আকাংক্ষা সেই আশা আকাংক্ষা ক'ৰবাত যেন তৰুণ গগৈয়ে দমন কৰিবলৈ গৈ আজি কংগ্ৰেছৰ এই অৱস্থা হ'ল একে অৱস্থা পশ্চিমবংগত মমতা বেনাৰ্জীৰ ক্ষেত্ৰত তৰুণ গগৈ আছিল পুত্ৰমোহত অন্ধ আৰু মমতা বেনাৰ্জী হ'ল ভতিজাকৰ মোহত অন্ধ কাহিনীটো এনেকুৱা ধৰণৰ শুভেন্দু অধিকাৰী কিয় পশ্চিমবংগৰ হিমন্ত বুলি কৈছোঁ শুভেন্দু অধিকাৰীয়ে 1995 চনত কংগ্ৰেছত যোগদান কৰিছিল তাৰ ঠিক 3 বছৰ পিছত 1998 চনত কংগ্ৰেছৰ পৰা আঁতৰি আহি মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছ গঠন কৰিলে 1998 চনত আৰু 2000 চনত শুভেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীৰ তৃণমূলত যোগদান কৰিলে তাৰ পিছত এক দীঘলীয়া সংগ্ৰাম তেওঁলোকৰ এক দশকৰ সংগ্ৰাম মমতা বেনাৰ্জীয়ে কোনো দলীয় কাম বা সিদ্ধান্ত শুভেন্দু অধিকাৰীক নুসুধাকৈ কৰা নাছিল এক প্ৰকাৰ শুভেন্দু অধিকাৰী হৈ পৰিছিল মমতা বেনাৰ্জীৰ সোঁহাত স্বৰূপ প্ৰতিটো কাম কৰিলে কষ্ট কৰিলে তাৰ মাজতে শুভেন্দু অধিকাৰীয়ে MP হ'ল MLA হ'ল আৰু 2011 চনত আহিল সেই সময় যেতিয়া 2011 চনত পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত বিজয়ী হ'ল TMC আৰু মমতা বেনাৰ্জী মুখ্যমন্ত্ৰী হ'ল 2016 চনত হ'ল সকলোখিনি ঠিকই আছিল কিন্তু সেই সময়তেই যি শুভেন্দু অধিকাৰী মমতা বেনাৰ্জীৰ সোঁহাত স্বৰূপ আছিল প্ৰতিটো কাম শুভেন্দু অধিকাৰীক নুসুধাকৈ মমতা বেনাৰ্জীয়ে কৰা নাছিল সেই সময়তে 2011 চনত প্ৰেক্ষাপটত আহিল এজন 24 বছৰীয়া ডেকা ল'ৰা নাম অভিষেক বেনাৰ্জী মমতা বেনাৰ্জীৰ ভতিজা আহিয়ে তৃণমূল কংগ্ৰেছৰ যুৱ ব্ৰিগেডৰ দায়িত্ব ল'লে তাৰপিছত 2014 চনত মোদী ধোৰ মাজতো তৃণমূল কংগ্ৰেছৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হ'ল অভিষেক বেনাৰ্জী 2016 চনত যেতিয়া পুনৰ দ্বিতীয়বাৰৰ বাবে মমতা বেনাৰ্জী চৰকাৰ আহিল শুভেন্দু অধিকাৰীক যচা হ'ল মন্ত্ৰিত্বৰ পদ গুৰুত্বপূৰ্ণ মন্ত্ৰিত্বৰ পদ কামবোৰ ভালকৈ চলি আছিল দুবছৰমান ভালকৈ গ'ল কিন্তু লাহে লাহে যি শুভেন্দু অধিকাৰীৰ হাতত ধৰি
সহযোগত এটা সময়ত তৃণমূল কংগ্ৰেছক শক্তিশালী কৰিছিল মমতাই সেই শুভেন্দু অধিকাৰীক আঁতৰাই ভতিজাৰ মুখত বন্দী হোৱা মমতা বেনাৰ্জীয়ে অভিষেক বেনাৰ্জীক অধিক গুৰুত্ব দিবলৈ ল'লে, যাৰ ফলত 2017-18 চনৰ মাজত দুয়োৰে সংঘাত আৰম্ভ হ'ল। শেষত গৈ অতি বেছি হ'বলৈ ধৰিলে, কোনো কামতেই কোনো কথাতেই গুৰুত্ব নোপোৱা হ'ল শুভেন্দু অধিকাৰী, অথচ মমতাৰ কাৰণে তেজক পানী কৰিছিল, হাড়ক মাটি কৰিছিল তৃণমূল কংগ্ৰেছৰ কাৰণে। কিন্তু সকলোতে এতিয়া অধিকাৰ পালে, সকলোতে গুৰুত্ব পাবলৈ ধৰিলে মমতাৰ ভতিজা অভিষেক বেনাৰ্জী। গতিকে খঙত, লাজত, দুখত, অপমানত শুভেন্দু অধিকাৰীয়ে 2020 চনত 5জন বিধায়ক আৰু এজন সাংসদ লৈ তৃণমূলৰ তেওঁ যোগদান কৰিলে বিজেপিত। ঠিক হিমন্ত বিশ্বই 2015 চনত কৰাৰ দৰে তাৰ 5 বছৰ পিছত এই ঘটনাটো হৈছিল 2020 চনত, একেই অমিত শ্বাহৰ ঘৰত অমিত শ্বাহৰ উপস্থিতিত। তাৰ ফলাফল কি হ'ল? ঠিক আছে, 2021 চনত মমতা বেনাৰ্জীয়ে চৰকাৰ গঠন কৰিলে, শুভেন্দু অধিকাৰীও বিজেপিক শক্তিশালী কৰিবলৈ বিচাৰি থাকিলে। আৰু শুভেন্দু অধিকাৰী যিহেতু পশ্চিমবংগৰ এখন পৰিচিত মুখ শক্তিশালী নেতা, গতিকে বিজেপিয়ে শুভেন্দু অধিকাৰীক সন্মুখত লৈ বংগ দখল কৰাৰ অভিযান চলাই থাকিল আৰু যোৱা 5 বছৰ নিৰন্তৰ কষ্ট কৰি থাকিল আৰু এইবাৰ শুভেন্দু অধিকাৰীকে সন্মুখত লৈ বিজেপিয়ে যুঁজ আৰম্ভ কৰিলে। তাত সহযোগ কৰিলে অসমৰ পৰা গৈ হিমন্ত বিশ্ব শৰ্মাই। আৰু অৱশেষত 2026ত ফলাফল স্পষ্ট, শুভেন্দু অধিকাৰীৰ হাতত মমতা বেনাৰ্জীৰ পৰাজয়। একেধৰণৰ একেই বিসম্বাদৰ কাহিনী, একেই তৰুণ গগৈৰ পুত্ৰমুখ মমতা বেনাৰ্জীৰ ভতিজাকৰ মুখ, একেই শুভেন্দু অধিকাৰীৰো ক'ৰবাত ৰাজনৈতিক কিছু আকাংক্ষা আছিল, হিমন্ত বিশ্ব শৰ্মাৰো আছিল। তৰুণ গগৈ যিদৰে নিজৰ সোঁহাতস্বৰূপ হিমন্ত বিশ্ব শৰ্মাক পুত্ৰৰ মুখত অন্ধ হৈ গুৰুত্ব নিদিলে, ঠিক তেনেদৰে ভতিজাকৰ মুখত অন্ধ হৈ মমতা বেনাৰ্জীয়ে গুৰুত্ব নিদিলে শুভেন্দু অধিকাৰীক। ফলাফল এয়াই। আৰু অৱশেষত পশ্চিমবংগত জন্ম হ'ল আন এজন হিমন্ত বিশ্ব শৰ্মাৰ, যাৰ নাম শুভেন্দু অধিকাৰী, যিজন এতিয়া মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে। ধন্যবাদ।